নমস্কাৰ ছাৰ বাইদেউসকল। লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন সন্দৰ্ভত মাননীয় সাংসদ আনন্দ বাজোৰিয়া ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, এয়া চাওক, মাননীয় সাংসদ আনন্দ বাজোৰিয়া ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন সন্দৰ্ভত প্ৰথমটো প্ৰশ্ন কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি কৰিছে নে নাই। খ নম্বৰ প্ৰশ্ন কৰিছিল, যদি কৰিছে তেন্তে ইয়াৰ সবিশেষ জনাব। গ নম্বৰ প্ৰশ্ন কৰিছিল, এই কৰ্মচাৰীসকলক দিয়াৰ বাস্তৱ সময়ৰ খুচুৰা মুদ্ৰাস্ফীতিৰ সৈতে মিল নোহোৱাৰ বাবে যোৱা 30 বছৰৰ ভিতৰত অভূতপূৰ্ব মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ বাবে তাৎক্ষণিক সকাহৰ ব্যৱস্থা হিচাপে চৰকাৰে বৰ্তমানৰ ডিআৰক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ আছে নেকি। ঘ নম্বৰত কৈছে, যদি আছে তেন্তে ইয়াৰ সবিশেষ জনাব। আৰু ঙ নম্বৰত কৈছে, যদি নহয় তেন্তে তাৰো কাৰণবোৰ ব্যাখ্যা কৰিব। আৰু ওপৰত উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই জনাইছে। ক আৰু খ নম্বৰ উত্তৰত কৈছে, হয় ছাৰ, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে চৰকাৰে 3/11/2025 তাৰিখৰ প্ৰস্তাৱ অৱগত কৰিছে আৰু অধিসূচনাৰ প্ৰতিলিপি ইতিমধ্যে প্ৰকাশ পাইছে। তাৰপিছত গ, ঘ আৰু ঙ এই তিনিটা প্ৰশ্নৰ উত্তৰত কৈছে, বৰ্তমানৰ ডিএনএছ ভাত্তাক বেচিক পে'ৰ সৈতে একত্ৰিত কৰাৰ সন্দৰ্ভত কোনো প্ৰস্তাৱ বৰ্তমান চৰকাৰৰ সৈতে বিবেচনাধীন নহয়। জীৱন যাপনৰ খৰচৰ সাল সলনি আৰু মুদ্ৰাস্ফীতিৰ হিচাপত বাস্তৱ মূল্যৰ খহনীয়াৰ পৰা মৌলিক দৰমহা বা পেঞ্চনক ৰক্ষা কৰিবলৈ শ্ৰম ব্যুৰো, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচাংক চমুকৈ AICPI-IWৰ ভিত্তিত প্ৰতি ছমাহৰ মূৰে মূৰে ডিআৰৰ হাৰ সময়ে সময়ে সংশোধন কৰা হয়। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন সন্দৰ্ভত আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।